Good morning, children. Good morning, sir. আজি আমি মাই চাইল্ডহুড APJ আব্দুল কালামৰ অটোবায়োগ্ৰাফিৰ মাই চাইল্ডহুড চেপ্টাৰ 6ৰ পৰা আমি কুৱেশ্যন আনচাৰখিনি ডিছকাছ কৰিবলৈ আগবাঢ়িছোঁ। তোমালোকে কুৱেশ্যন আনচাৰখিনি যেনেকৈ পাৰা লিখিব পাৰিবা, কোনো কথা নাই। খালি ইয়াত আমি সেই আলোচনাখিনি কৰিব আগবাঢ়িছোঁ, যিখিনি তোমালোকে মনোযোগ দি শুনিলে তোমালোকে লাভকৃত হ'বা। আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে হুৱেৰ ৱাজ আব্দুল কালামছ হাউচ? আব্দুল কালামৰ ঘৰ ক'ত অৱস্থিত? চ' আব্দুল কালামছ হাউচ ৱাজ ইন ৰামেশ্বৰম। যে আব্দুল কালামৰ ঘৰটো ৰামেশ্বৰমত অৱস্থিত, আৰু ৰামেশ্বৰমৰ ক'ত? অন দ্য মাস্ক ষ্ট্ৰীট, যিটো নেকি মছজিদৰ গলি, যিটো মাস্ক ষ্ট্ৰীট, সেই মাস্ক ষ্ট্ৰীটত ৰামেশ্বৰমত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডু ইউ থিংক দিনামণি ইজ দ্য নেম অফ? আমাৰ এই টেক্সটটো যেতিয়া আমি পঢ়োঁ, যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ কথা কয় APJ আব্দুল কালামে, তেতিয়া তেখেতে কয় আই ট্ৰেছ দ্য হেডলাইনছ অফ দ্য ৱাৰ। তাৰমানে ৱাৰটোৰ যিটো হেডলাইনছ সেইখিনি তেখেতে দিনামণিৰ পৰা লক্ষ্য কৰে বা চায়, দিনামণিত চায়। গতিকে সেই দিনামণি বুলি ক'লে কিহৰ নাম বুলি বুজিছা? গিভ এ ৰিজন ফৰ ইয়'ৰ আনচাৰ। এতিয়া এই যিটো কুৱেশ্যন সুধিছে, গিভ এ ৰিজন ফৰ ইয়'ৰ আনচাৰ, প্ৰথমতে ইট ইজ ইজিলি দিনামণি ইজ দ্য নেম অফ এ নিউজ পেপাৰ। এটা নিউজ পেপাৰৰ নাম। নিউজ পেপাৰ বুলি ক'লে এটা ডেইলি নিউজ পেপাৰো হ'ব পাৰে, সেইটো আমি নাজানো, ইয়াত আমি স্কিপ কৰি থোৱা নাই বা কৈ থোৱা নাই, কিন্তু ইয়াত আমি ডাইৰেক্টলি কৈ দিয়া নাই লেচনটোত যে দিনামণিনো কি হয়। কিন্তু লক্ষ্য কৰিবা যে কালামে যিটো কথা কৈছে সেই কথাটোৰ পৰা তোমাৰ এনচাৰটো আহিব। কালামে কি কৈছে? আই ট্ৰেছ দ্য হেডলাইনছ অফ দ্য ৱৰ্ল্ড ৱাৰ। ৱৰ্ল্ড ৱাৰৰ হেডলাইনছৰ ষ্টৰিজবোৰ যিটো নেকি তেখেতৰ হেৰিয়ে কয়গৈ, কাজিনে কয়, সেইখিনি কথা তেখেতে লিখে, পঢ়ে। এতিয়া কি হয়, এই পইণ্টটোৰ পৰাই তোমালোকে গম পাবা যে এইটো এটা নিউজ পেপাৰ। তোমালোকে ইচ্ছা কৰিলে ইয়াত তোমালোকে ডেইলি নিউজ পেপাৰ বুলিও দিব পাৰা। আল্টিমেটলি এটা নিউজ পেপাৰ হয়, সি ডেইলি হয় নে উইকলি হয় আমাৰ ইমান দৰকাৰ নাই, এটা নিউজ পেপাৰ। তাৰমানে নিউজ পেপাৰৰ নাম। এতিয়া কেনেকৈ তুমি গম পাবা যে সেইটো এটা নিউজ পেপাৰ হয়? সেইটো কথা হ'ব যে বিকজ আব্দুল কালাম ট্ৰেছড দ্য হেডলাইনছ অফ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ হেডলাইনছখিনি ট্ৰেছ কৰে, লক্ষ্য কৰে ইন দিছ নিউজ পেপাৰ। ইয়াতো এই নিউজ পেপাৰটোৰ হেডলাইন ট্ৰেছ কৰে বুলি তেখেতে নিজে কৈছে, গতিকে তাৰ পৰা আমি এই কথাবোৰ গম পাওঁ। নেক্সট হৈছে ৱেৰ আব্দুল কালাম, হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ড। ভেৰি ইম্পৰ্টেণ্ট। এই ফ্ৰেণ্ডছখিনি কোনখিনি মানে আছিলে, মানে তেখেতৰ কোন কোন আছিলে? হু ৱেৰ, আৰু হোৱাট ডিড দে লেটাৰ বিকাম। এতিয়া প্ৰথম কথা হৈছে এই যিটো প্ৰথম প্ৰশ্ন, তাৰ উত্তৰটো ইমানটোলৈকে আছে। ইয়াত তিনিটা নাম সন্নিৱিষ্ট হৈ আছে। সেই তিনিটা নাম হৈছে ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন। এইটো হৈছে আমাৰ এই কুৱেশ্যনৰ প্ৰথম পাৰ্টটোৰ আনচাৰ, য'ত নেকি আমাৰ আনচাৰবোৰ হৈছে ৰামানন্দ শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱ প্ৰকাশন ৱেৰ হিজ ক্ল'জ ফ্ৰেণ্ডছ। এতিয়া কোন পিছত সুধিছে হোৱাট ডিড দে লেটাৰ বিকাম। পিছত কোন কি হৈ গ'ল? পিছত কি হৈ গ'লগৈ? ৰামানন্দ বিকেম এ প্ৰিষ্ট, তেওঁ এজন পূজাৰী হৈছিলে। অৰবিন্দন বিকেম ট্ৰান্সপৰ্ট বিজনেছমেন ফৰ পিলগ্ৰিমেজ, মানে পিলগ্ৰিমেজ তীৰ্থযাত্ৰীসকলৰ কাৰণে ট্ৰান্সপৰ্টৰ বিজনেছমেন হৈ পৰিছিলে, যোগাযোগৰ বিজনেছমেন। আৰু শিৱ প্ৰকাশন হেড এ কেটাৰিং কণ্ট্ৰেক্ট উইথ দ্য ছাদাৰ্ণ ৰেইলৱে। ছাদাৰ্ণ ৰেইলৱে, দক্ষিণ ভাৰতৰ ৰেইলৱেৰ জোনটোৰ লগত তেখেতে কেটাৰিং বিজনেছটো যিটো আছিলে, কেটাৰিঙৰ যিটো কণ্ট্ৰেক্ট আছিলে, সেই কণ্ট্ৰেক্টাৰ হৈ পৰিলে। গতিকে এই তিনিটা হৈছে তেওঁলোকৰ পিছত তেখেতৰ প্ৰফেশ্যনহুডটো হৈ গ'ল, তাৰমানে কোনে কি পিছত কৰিছিলে। আগবাঢ়িছোঁ। ইয়াত আমাক 4 নম্বৰ সুধিছে হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজ। আব্দুল কালামে কেনেকৈ তেখেতৰ প্ৰথম আৰ্নিংটো লাভ কৰিছিলে? ফাৰ্ষ্ট ৱেজ মানে প্ৰথম আৰ্নিং, ফাৰ্ষ্ট আৰ্নিং, মানুহে জীৱনত যিটো প্ৰথম উপাৰ্জন কৰে। গতিকে আব্দুল কালামৰ এই প্ৰশ্নটোৰ উত্তৰ কোনোবাই হয়তো সেই আগত যে টাৰ্মাৰিন
অৰ্থাৎ কি বুলি কয় এইটো তেতেলীৰ বীজ বিক্ৰী কৰি যিটো 1 অনা পাইছিলে সেই কথাটো উপেক্ষণীয়, মানে সেইটো নেগলিজিবল এমাউণ্ট। গতিকে সেইটো কথা আমি এটা ফাৰ্ষ্ট ৱেজ বুলি আমি লিখিব নালাগে, কিন্তু আমাৰ কথাটো হ'ব ফাৰ্ষ্ট ৱেজটো যিটো হ'ব বাতৰি কাকতৰ বাণ্ডলছ কালেক্ট কৰাটো, সেইটো হ'বগৈ। চ' আনচাৰ এনেকুৱা হ'ব, নিউজ পেপাৰ্ছ ৱেৰ থ্ৰ'ন আউট ইন বাণ্ডলছ আউট অফ মুভিং ট্ৰেইন ডিউৰিং ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিউজ পেপাৰখিনি মুভিং ট্ৰেইনৰ পৰা দলিয়াই দিয়া হৈছিলে। আব্দুল মেড দ্য বেষ্ট ইউজ অফ হিজ দিছ, সেই সময়টোকে তেখেতে উপযোগী কৰি লৈছিলে। এণ্ড আৰ্ণ বাই হিজ ফাৰ্ষ্ট ৱেজ, আৰু তাৰ পৰাই মানে তেখেতে ফাৰ্ষ্ট ৱেজটো আৰ্ণ কৰিছিলে বাই কালেক্টিং দ'জ থ্ৰ'ন এৱে বাণ্ডলছ, মানে সেই পেলাই দিয়া বাণ্ডলছখিনি তেখেতে কালেক্ট কৰি লৈছিলে অফ নিউজ পেপাৰ ফৰ হিজ কাজিন, তেওঁৰ কাজিনৰ কাৰণে, মানে তেখেতৰ কাজিনৰ কাৰণে এই কামটো কৰিছিলে, সেইকাৰণে সেই কাজিনৰ কাৰণে কামটো কৰি তেখেতে বেষ্ট ইউজ কৰিছিলে বা সেই তাৰ পৰা টকা উপাৰ্জন কৰিছিলে। নম্বৰত হেড হি আৰ্ণড এনি মানি বিফ'ৰ ডেট, তাতকৈ আগত তেখেতে আৰু কিবা আৰ্ণ কৰিছিলে নি, উপাৰ্জন কৰিছিলে নি, সেই কথাটো সুধিলে। তাৰমানে তাতকৈ আগত যদি উপাৰ্জন কৰা কথাটো সেইটো মই যে কৈছিলোঁ যে তেখেতে যে কৈছে 1 পইচা 1 অনা যে আৰ্ণ কৰিছিলে সেই কথাটো কৈছে। গতিকে ইন হোৱাট ৱে, আৰু সেইটো কেনেকৈ কৰিছিলে সেইটো সুধিছে। গতিকে এই কথাটো পাৰ্চনেলি যদি তোমাক তেনেকৈ সোধে তেতিয়া তুমি স্পেচিফিকেলি, যদি তেনেকৈ সোধে পাৰ্চনেলি নহয়, যদি স্পেচিফিকেলি এনেকৈ সোধে তেতিয়াহ'লে এই ফাৰ্ষ্ট আৰ্ণ কৰাৰ আগতে কিবা নেগলিজিবল এমাউণ্ট আৰ্ণ কৰিছিলে নি যদি সোধে তেতিয়া আমাৰ এই আনচাৰ হ'ব যে আনচাৰটো এনেকুৱা, ৱেন দেয়াৰ ৱাজ এ চাৰ্জ ফৰ টাৰ্মাৰিন ছিডছ, যেতিয়া মানে টাৰ্মাৰিন ছিডৰ যেতিয়া ডিমাণ্ড বাঢ়ি গৈছিলে, চাৰ্জ হৈ ছাডেন ইন দ্য মাৰ্কেট ৱেন ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট, যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে। আব্দুল কালাম কালেক্টেড দ্য ছিডছ, আব্দুল কালামে ছিডছ কালেক্ট কৰিছিলে আৰু চ'ল্ড দেম ইন এ প্ৰভিজনেল শ্বপ, এটা দৰকাৰী দোকান বিক্ৰী কৰিছে অন মাৰ্কছ ষ্ট্ৰীটত। হি আৰ্ণ 1 আনা পাৰ ডে, তেখেতে প্ৰত্যেক দিনা 1 অনাকৈ উপাৰ্জন কৰিছিলে। তাৰপিছত আহিলে 6 নম্বৰত, ইয়াত তোমালোকে এটা কুৱেশ্যন দিছে, হাউ ডাজ দ্য অথৰ ডেছক্ৰাইব, মানে অথৰজনে লেখকজনকে কেনেকৈ ডেছক্ৰাইব কৰিছে, কেনেকৈ ব্যাখ্যা কৰিছে তেখেতৰ নিজৰ দেউতাকৰ কথাটো চাবা 1, 2, 3কৈ আছে। তাৰমানে প্ৰথমতে তেখেতে 1 নম্বৰ সুধিছে হিজ ফাদাৰ, 2 নম্বৰ সুধিছে মাদাৰ, আৰু 3 নম্বৰ হৈছে হিমছেল্ফ। কথাটো অলপ জটিল নিচিনা তোমালোকক লাগিব পাৰে, কিন্তু চিম্পলি আমি চাবলৈ গ'লে এটা এনেকৈ ক'ব যে শ্বৰ্ট নোট এবাউট হিজ ফাদাৰ। তাৰমানে এই কুৱেশ্যনটো যদি আমি কৰি লওঁ, আনচাৰটো কৰি লওঁ, তেতিয়া যদি আব্দুল কালামৰ দেউতাকৰ বিষয়ে যদি যিকোনো কথা সুধিলে তেতিয়া আমি এই কুৱেশ্যনটোৰ আনচাৰ দিব পাৰিম। যদি আমি মাকৰ বিষয়ে যিকোনো কুৱেশ্যন আনচাৰ যদি সোধে তেতিয়া এই এনচাৰৰ পৰাই আমি ৰেফাৰেঞ্চটো ল'ব পাৰিম। যদি তেওঁৰ নিজৰ বিষয়ে যদি সোধা হয় তেতিয়া ইয়াৰ পৰাই আমি ইয়াৰ ৰেফাৰেঞ্চটো ল'ব পাৰিম। গতিকে তেনেকৈ আমাৰ এনচাৰবোৰ কৰিব লাগিব। প্ৰথমতে আমি হিজ ফাদাৰৰ বিষয়ে কৈছোঁ, চাওঁ আহা। হিজ ফাদাৰ জৈনুল আবদিন, জৈনুল আবদিন ৱাজ আব্দুল কালামছ ফাদাৰ। প্ৰথমতে তেখেতৰ নামটো আমি উল্লেখ কৰি লৈছোঁ, জৈনুল আবদিন আছিলে তেখেতৰ ফাদাৰ। হি ৱাজ এন অনেষ্ট এণ্ড জেনেৰাছ, তেখেত এজন দয়াশীল আৰু জেনেৰাছ মেন আছিলে। দুইটা শব্দই, অনেষ্ট মানে সৎ, সৎ লোক যিটো কয়, আৰু জেনেৰাছ মানে দয়াবান, তেনেকুৱা মানুহ আছিলে। বাট ৱাজ নট ৱেলথি অৰ ৱেল এডুকেটেড। কিন্তু এটা ড্ৰবেক যিটো আছে, আব্দুল কালামে নিজে কোৱা মতে তেখেত বৰ সম্পদশালী ব্যক্তি নাছিলে, বহুত টকা পইচা থকা ব্যক্তি নাছিলে, বা ৱেল এডুকেটেড নাছিলে, বা বৰ বেছিকৈ শিক্ষিত নাছিলে, খুব বেছি পঢ়া শুনা জনা মানুহ নহয়। হি লিভড লাইক এ চিম্পল মেন, তেখেত সদায় এজন চিম্পল মেন, সহজ সৰল মানুহৰ নিচিনা জীৱন অতিবাহিত কৰিছিলে। এণ্ড এভইডেড অল লাক্সাৰিজ, আৰু তেখেতে সকলো ধৰণৰ লাক্সাৰী বস্তুবোৰক এভইড কৰিছিলে, এৰাই চলিছিলে। গতিকে তেনেকুৱা ধৰণৰ কথা এটা আছে। ইয়াত আমি এটা কথা সংযোগ কৰিব পাৰোঁ, হি ৱাজ আমি এই কথাটো ক'ব পাৰোঁ যে হি ৱাজ এ ৱাইজ পাৰ্চন। এই কথাটো আমাৰ ইয়াত তেতিয়া মই কৈ যাওঁতে মনত পৰিছে, হি ৱাজ এ ৱাইজ পাৰ্চন, সেই কথাটো আমি ইয়াত এড কৰি দিব পাৰোঁ। হি ৱাজ
আ ৱাইজ পাৰ্চন। তেখেত এজন জ্ঞানী ব্যক্তি আছিল বুলি আমি এই কথাটো মানে এড কৰি দিব পাৰোঁ। এই কথাটো আমাৰ এনচাৰটো মই লিখোঁতে মনত পৰা নাছিলে, এতিয়া কথাটো আহিছে। যি কি নহওক আগবাঢ়িছোঁ। হিজ মাদাৰ, তেখেতৰ মাকৰ কথা কৈছে। হিজ মাদাৰৰ যেতিয়া কথা কৈছে তেতিয়া এনচাৰটো এনেকৈ ধৰণৰ কৈছে, আশিয়াম্মা বিলিভড। ইয়াত অৱশ্যে আমি ডাইৰেক্টলি আশিয়াম্মা বুলি উল্লেখ কৰি দিছোঁ। আশিয়াম্মা বিলিভড ইন কাইণ্ডনেছ। আশিয়াম্মা হিজ মাদাৰ বুলি ক'লে অলপ বেছি ভাল হ'ব, এনেকৈ দি দিবা হিজ মাদাৰ। আশিয়াম্মা কমা দিবা, তাৰপিছত লিখিবা হিজ মাদাৰ বিলিভড ইন কাইণ্ডনেছ এণ্ড ৱাজ এ পিলাৰ টু হিজ হাজবেণ্ড। তাৰমানে হাজবেণ্ডৰ কাৰণে এজন পিলাৰ আছিলে, মানে দুইজনে এজনে আনজনক ছাপৰ্ট কৰি চলা মানুহ আছিলে। গতিকে এই কথাটো এনেকৈ দিছে, পিলাৰ টু হিজ হাজবেণ্ড। চ' আশিয়াম্মা হিজ মাদাৰ, আশিয়াম্মা তেখেতৰ মাক বিলিভড ইন কাইণ্ডনেছ। তেখেত দয়াশীলতাত বিশ্বাস কৰা ব্যক্তি আছিলে, তাৰমানে ভাল মনৰ মানুহ আছিলে। শ্বি বিলিভড ইন গুডনেছ, এই কথাটো উল্লেখ কৰিব পাৰোঁ যে তেখেতে গুডনেছত বিশ্বাস কৰিছিলে, মানে যিকোনো ক্ষেত্ৰতে সঁচা বা সৎ বা যিটো নেকি ভাল সেইটোৱে সদায় একচেপ্ট কৰিছিলে, ভালটোৱে কৰিছিলে, লাগিলে সেইটো নিজৰ কাৰণে ক্ষতিয়ে নকৰক কিয়, কিন্তু সদায় সৎ পথত থাকিব, গুডনেছ বুলি যিটো কোৱা হয়। এণ্ড ফেড মেনি পিপুল এভৰি ডে, আৰু প্ৰত্যেক দিন বহুত মানুহক ভাত খুৱাইছিলে। গতিকে আশিয়াম্মাৰ কথাটো ক'বলৈ গ'লে আমি এনেকৈ উত্তৰটো পাম। নেক্সট আহিছে হিমছেল্ফ। তেখেতে নিজৰ বিষয়ে কথা যিটো ক'বলৈ লৈছে, হিমছেল্ফ নিজৰ বিষয়ে যিটো কয়, হি জাষ্ট লাইক হিজ পেৰেণ্টছ বিলিভড ইন প্ৰফাউণ্ড কাইণ্ডনেছ। ইয়াত আমি প্ৰথমতে এই কথাটো কৈছোঁ যে তেখেতৰ মা দেউতাৰ দৰে তেখেতো কি হৈছে, প্ৰফাউণ্ড কাইণ্ডনেছ, খুব দয়াশীল, গভীৰ দয়াশীল ব্যক্তি আছিলে। মানে আব্দুল কালামৰ বিষয়ে প্ৰথম বাক্যটো সেইটোৱে কৈছোঁ, তেখেতৰ মা দেউতাৰ দৰে তেখেতো যে গভীৰভাৱে দয়াশীলতাৰ প্ৰতি বিশ্বাস ৰখা ব্যক্তি আছিলে। ফিজিকেলি হি ৱাজ এ শ্বৰ্ট বয়, শাৰীৰিকভাৱে তেখেত এজন শ্বৰ্ট বয় আছিলে, মানে চাপৰ ল'ৰা, বৰ ওখ ল'ৰা নহয়। উইথ আনডিষ্টিংগুইছড লুকছ, মানে আনডিষ্টিংগুইছড লুকছ মানে হৈছে মিল নথকা লুকছ, যিটো নেকি উইথ হিজ পেৰেণ্টছৰ কথা বুজাইছে। তেখেতৰ মা দেউতাৰ লগত আনডিষ্টিংগুইছড আছিলে, মিল নথকা নিচিনা আছিলে উইথ হিজ পেৰেণ্টছ। উইথ হিজ হেণ্ডছম পেৰেণ্টছ বুলি দি দিলে বেছি ভাল হ'ব, উইথ হিজ পেৰেণ্টছ এইড কৰি দিলে ভাল হ'ব। গতিকে এনেকৈ আমি তিনিজনৰ বিষয়ে লিখিছোঁ। ইয়াত কথা এটা লক্ষ্য কৰিবা, আমি বৰ বিশেষ দীঘল কৰি দিয়া নাই, কাৰণ যদি আমি আব্দুল কালামৰ বিষয়ে শ্বৰ্ট নোট হিচাপে লিখিবলৈ হয় বহুত কথা লিখিব পাৰিম। তেখেতৰ দেউতাৰ বিষয়েও আমি বহুত কথা লিখিব পাৰিম, মাকৰ বিষয়েও হয়তো আৰু বহুত কথা লিখিব পৰা যাব, কিন্তু মাকৰ বৰ বিশেষ আমাৰ টেক্সট নাই। তথাপি কিছু কথা আমি সংযোগ কৰিব পাৰিম, অলপ দীঘল কৰিব পাৰিম, কিন্তু বৰ বিশেষ দীঘল কৰা নাই, কাৰণ আমাৰ কুৱেশ্যনবোৰ সাধাৰণতে 2 নম্বৰৰে থাকে। গতিকে 2 নম্বৰতকৈ বৰ বিশেষ বেছি নকৰে, সেইকাৰণে আমি বৰ বেছি দীঘল কৰা নাই। চ' আজি আমি ইমানতে সামৰিছোঁ, আৰু ইয়াৰ পিছৰ কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে চাই থাকিবা। আজিলৈ ধন্যবাদ, থেংক ইউ।